এফালে অসমত অসমীয়াই পালন কৰিছে মাঘ বিহু। সকলো মতলীয়া বিহুৰ উন্মাদনাত। আনফালে নামনি অসমৰ চৰে চৰে মিয়াৰ লাঠিবাৰীৰ নৃত্য উপভোগ কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। চাওক, মিয়াৰ লাঠিবাৰীৰ নৃত্যৰ তালে তালে ধূলি উৰুৱাই কেনেকৈ আগবাঢ়িছে অখিল গগৈ। হয়, কংগ্ৰেছৰ মিয়া অধ্যুষিত সমষ্টিত এণ্ট্ৰি অখিল গগৈৰ। মন্দিয়া সমষ্টিৰ পিছত কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ সমষ্টিত অখিল গগৈ। ৱাজেদ আলী চৌধুৰীৰ সমষ্টিৰ উন্নয়ন দেখি মূৰে কপালে হাত দিলে কংগ্ৰেছৰ মিত্ৰ দল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। আমাৰ ৱাজেদ আলী চৌধুৰীৰ দ্বাৰা কিমান বছৰ এমএলএ হৈ আছে? এইটো সমষ্টিত কিমান বছৰ এমএলএ হৈ আছে? কেইবছৰ? 25 years, 25 বছৰ এমএলএ। 25 বছৰ এমএলএ ইয়াতে ৱাজেদ দা নে এইটো নতুনকে পৰিছে নে আগৰ পৰাই ৱাজেদ দাৰ সমষ্টি? 25 বছৰ এমএলএ, ৰাস্তাটো বনোৱা নাই। হয়, এয়া ধুবুৰী জিলাৰ বীৰ সিং জৰুৱা সমষ্টি, যিটো সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী। কিন্তু মিত্ৰ দলৰ বিধায়ককেই অখিল গগৈয়ে কৰিলে তুচ্ছ তাচ্ছিল্য। ক'লে, ৱাজেদ আলীক মই গালিও পাৰিব নোৱাৰো। তেতিয়াতো মোৰ লগতে বহে এমএলএ হিচাপে, একেলগতে বহো, মই এতিয়া গালিও পাৰিব নোৱাৰো। কংগ্ৰেছৰ বন্ধু কাৰণে মুখ খুলিব নোৱাৰো বুলি অকপত স্বীকাৰোক্তি কৰি বঙহৰ বুকুতেই কামোৰ মাৰিলে অখিল গগৈয়ে। মন্ত্ৰী আছিল না? কি মন্ত্ৰী আছিলে? চৰ উন্নয়ন মন্ত্ৰী আছিলে। এতিয়াতো মইতো কংগ্ৰেছৰ লগত অলপ বন্ধু হৈ গলো এতিয়া, নহলেতো আজি বেয়াই কথা আছিলে। মই কি কম এতিয়া? ৱাজেদ আলীক কটাক্ষ কৰি অখিল গগৈয়ে নিজকে কেনেকৈ ৰাইজৰ সন্মুখত জাহিৰ কৰিছে চাওক। মইতো 25 বছৰ নহয়, মই 10 বছৰ থাকিলে 5 বছৰতে মই ৰাস্তা বনালোহেঁতেন। 10 বছৰ থাকিলে যদি মই ৰাস্তা বনাব নোৱাৰো, তাৰপিছত আৰু মই জীৱনত কেতিয়াও এমএলএ নহওঁ ভাই। 25 বছৰে এটাও ৰাস্তা বনাব নোৱাৰা ৱাজেদ আলী চৌধুৰী এমএলএ নোহোৱাই ভাল। মিত্ৰ দলৰ বিধায়ককে চাৰেণ্ডাৰ কৰিবলৈ আহ্বান অখিল গগৈৰ। 25 বছৰ এমএলএ থাকি যদি হাজাৰ হাজাৰ মানুহ থকা এই জেগাটোত যদি এটাও ৰাস্তা নাই, তেতিয়াহ'লেতো ক'বলৈ বেয়া, কিন্তু মইতো ক'বই লাগিব, উপায় নাই। মোক বেয়া পালেও উপায় নাই যে যদি 25 বছৰ ৰাস্তা বনাব যদি নোৱাৰে, তেতিয়াহ'লে এমএলএ নোহোৱাই ভাল, হয়নে নহয়? মই ৱাজেদ দাক এবাৰ এৰি দিবলৈকে কওঁ নেকি, হয়নে নহয়? গালি নাপাৰো বুলি কৈ অখিল গগৈয়ে বাৰে বাৰে সমষ্টিতে কেনেকৈ ৱাজেদ আলী চৌধুৰীক গোৱাল গালি পাৰিছে শুনক। এই টিভিকেইটা আছে কাৰণে মই বেছি টানকে ক'ব পৰা নাই, কিন্তু একদম সঁচা কথা দেই, বেয়া পাই ভাল পাই মই নাজানো। 25 বছৰ এমএলএ কৈ থাকি নিজৰ সমষ্টিত যদি এই ৰাস্তাটো অকল কেৱল বালি আছে আৰু বালি আছে। মই আহিছো যে চাওকচোন, আপুনি মোৰ পেণ্টটো চাওক, এইটো পেণ্টটো চাওকচোন, গাড়ীত অহাৰ পাছতো কেনেকুৱা হৈছে, হয়নে নহয়? মোৰ মূৰটো চাওকচোন, আজি চৰ্দি হোৱাটো কনফাৰ্ম। বেয়া নাপাব ৱাজেদ দা, আপুনি আকৌ এমএলএ হ'ব নালাগে, হয়নে নহয় কওক? মিত্ৰ দল কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলীক মই হোৱা হলে ভোট নিদিওঁ বুলিও কটাক্ষ অখিল গগৈৰ। কংগ্ৰেছৰ লগত বন্ধু হৈছো, সেইকাৰণে মই বেছি গালি নাপাৰো। 25 বছৰ এমএলএ কৈ থকাৰ পাছত ইমান বেয়া ৰাস্তা থাকিলে আৰু মই হলেতো কেতিয়াও ভোট নিদিওঁ দেই, বেয়া নাপাওঁ। আপোনালোকেহে দি আছে, মই হলেতো নিদিওঁ কিন্তু কেতিয়াও। তো সিমানখিনি মই নকওঁ আৰু, এতিয়া মই কংগ্ৰেছৰ লগত বন্ধু পাতিছোতো। ৱাজেদ আলীক নিজৰ সমষ্টিতে তোলা ধুনা দিয়াৰ লগতে
বিজেপিকো সমালোচনা কৰিবলৈ নাপাহৰিলে ৰাইজৰ দলৰ সভাপতিয়ে। বিজেপিয়ে মিয়া মুছলমানক কিয় বেয়া পায় তাৰ উদাহৰণো অখিলে দিলে ৰাজহুৱা সভাত। বিজেপি চৰকাৰক আমি কিয় ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে? 1 নম্বৰ, আপোনালোক যে মুছলমান মানুহ আছে, মুছলমান মানুহৰ যদি দাড়ি আছে, মুছলমান মানুহৰ যদি টুপি পিন্ধি আছে, আৰু যদি মুছলমান মহিলাই যদি এই হিজাবখন লৈ আছে, আমি উৰ্নি বুলি কওঁ, আপোনালোকে হিজাব বুলি কয় ন? তো এই যদি চুৰ্ণি বা হিজাবখন যদি লৈ আছে, তেতিয়াহ'লে কোনো মুছলমান মানুহ বীৰসিং বৰুৱা বা ধুবুৰীৰ পৰা গুৱাহাটীলৈ শান্তিৰে যাব নোৱাৰে, ভয়ে ভয়ে যাব লাগে। ৰাস্তাত কিজানি বিজেপিৰ মানুহে পিটে। অৱশ্যে কংগ্ৰেছক ৰাজহুৱা সভাত অখিলে তোলা-ধুনা দিয়াৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক কথাৰে থকা সৰকা কৰিছিল। ৰকিবুল হুছেইন ডাঙৰীয়া যে ইমান ভোটত জিকিলে, কাৰ কাৰণে? এতিয়া ৰকিবুল হুছেইনক ভাল পাই আছে নে বেয়া পাই আছে? কৈ দিয়ক খোলাখুলিকে, ভাল নে বেয়া? কেলে বেয়া পাইছে? হা? কাম নাই? হা? কেলে? বিপদৰ সময়ত আপোনালোকৰ লগত থকা নাই বুলি কৈছে, হয়নে? সঁচাকে নে? বিপদৰ সময়ত আপোনালোকৰ লগত আপোনালোকৰ MP জন নাই বুলি ক'ব খুজিছে। হা? মই তেওঁক কম যে মন্দিয়াত এখন মই মিটিং কৰিছিলো, আপোনাক কিন্তু মানুহে বেয়া পাইছে দেই। মই চিধা-চিধিকে কৰিম। মুঠৰ ওপৰত মিত্ৰৰ নামত অখিল গগৈ যেন এতিয়া কংগ্ৰেছৰ বাবে মূৰৰ কামোৰণিহে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।